আপোনালোকৰ চেনেলৰ মাধ্যমেদি সমগ্ৰ অসমবাসী ৰাইজলৈ দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে পৰিয়ালৰ সুখ শান্তি আৰু সমৃদ্ধি হওক, সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ। আজিৰ এই সপ্তমী পূজাৰ এই পবিত্ৰ দিনটোত আমি ডুমডুমাত যি গৌৰৱ পথ নিৰ্মাণ হৈ আছিল, সেই গৌৰৱ পথ আজি ৰাইজৰ বাবে মুকলি কৰা হৈছে, উৎসৰ্গা কৰা হৈছে। মুখ্যমন্ত্ৰী নগৰীয়া পকীপথ আঁচনিৰ অধীনত আমি 500 মিটাৰ এই ৰেলৱে ক্ৰছিঙৰ পৰা ডুমডুমা থানালৈকে এই পথটো আমি গৌৰৱ পথ হিচাপে নিৰ্মাণ কৰাৰ কাৰণে পৰিকল্পনা হাতত লৈছিলোঁ। পথটো খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। ইয়াত আপোনাৰ ফুটপাথবিলাক টাইলছ দিয়া হৈছে। আমি এটা ছাৰ্ভিচ ড্ৰেইনো আছে, ইয়াত ৰেলিং আছে আৰু ষ্ট্ৰীট লাইটৰো ব্যৱস্থা কৰা হৈছে, যাতে এই ৰাস্তাটো ডুমডুমা সমষ্টিৰ ভিতৰতে এটা খুব সুন্দৰ আৰু সকলো ধৰণৰ সুবিধা থকা ৰাস্তা হওক, তাকে চিন্তা কৰি গৌৰৱ পথ হিচাপে এইটো নিৰ্মাণ কৰা হ'ল। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই সুযোগতে মই বহুত বহুত কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ আশীৰ্বাদত আমি এই কামখিনি কৰিব পাৰিছোঁ আৰু প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে এই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে আৰু এই ৰাস্তা নিৰ্মাণৰ পিছত মই ভাবোঁ ডুমডুমা টাউনৰ সৌন্দৰ্যই এক নতুন মাত্ৰা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।